নিৰ্বাচনক লৈ এবাৰ বিৰোধীৰ মাজত আৰম্ভ হৈছে সংঘাত আৰু সেই সংঘাতক লৈ আকৌ অখিল গগৈ মুখ খুলিছে এবাৰ ৰাইজৰ দলৰ এক সৰ্বদলীয় বৈঠকৰ পাছতে সংবাদ মেল যোগে ঘোষণা কৰিছে কোনো কাৰণতে কংগ্ৰেছে লোৱা সিদ্ধান্তত সহমত প্ৰকাশ নকৰে ৰাইজৰ দলে কাৰণ যি ধৰণে লোকসভা নিৰ্বাচনত একেলগে নিৰ্বাচনী বৈতৰণি পাৰ কৰিলে তাৰ পাছত কংগ্ৰেছে এই ধৰণে অকলে যদি ৰিজাল্ট বা ফলাফল খাব বিচাৰে তেতিয়া হলে এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু সন্মত নহয় ৰাইজৰ দল এই মন্তব্য কৰিছে অখিল গগৈ ৰাজনৈতিক ডাঙৰ খবৰ আহি পৰিছে উপনিৰ্বাচনৰ পূৰ্বে ফাট মেলিব নেকি বিৰোধী অক্ষৰ কাৰণ এবাৰ কংগ্ৰেছৰ যি স্থিতি সেই স্থিতিক লৈ এবাৰ মুখ খুলিছে অখিল গগৈ এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে কংগ্ৰেছে যদি লোকসভা নিৰ্বাচনত যি ফল পালে আৰু সেই ফলৰ বাবে হয়তো এতিয়া নিজে উপভোগ কৰিব বিচাৰিছে কাৰণ লোকসভা নিৰ্বাচনত সমগ্ৰ আঞ্চলিক দলসমূহ একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কিন্তু এবাৰ উপনিৰ্বাচনত কংগ্ৰেছে অকলে যদি নিৰ্বাচন খেলে তেতিয়া হলে মুখ থেকেচা খাব লাগিব এনে ধৰণৰ মন্তব্য কৰিছে আৰু ভূপেন বৰাই যি মন্তব্য কৰিছে উপনিৰ্বাচনত 5 সমষ্টিত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব তেতিয়া হলে ৰাইজৰ দলে এই ক্ষেত্ৰত বিৰোধিতা কৰিব আৰু আগন্তুক যি 26ৰ মিত্ৰতা হেয়া অক্ষুণ্ণ নাথাকিবও পাৰে বুলি ভৱিষ্যতবাণী কৰিছে অখিল গগৈ আৰু কংগ্ৰেছৰ সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিলে কোন কেইটা সমষ্টিত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাটো উচিত হ'ব সেই সমষ্টি কেইটাও অখিল গগৈ ভাগ কৰি দিছে সিল্লি সমষ্টি আৰু বৰাকৰ এটা সমষ্টি যেটো সমষ্টিত কংগ্ৰেছৰ প্ৰভুত্ব আছে আৰু সামগ্ৰী সমষ্টি এই তিনটাকৈ সমষ্টিত ধলাই সিল্লি আৰু সামগ্ৰী এই তিনটাকৈ সমষ্টিত কংগ্ৰেছক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বা প্ৰাৰ্থী দিবৰ বাবে আহ্বান জনাইছে অখিল গগৈ আনফালে বিহালী সমষ্টিটো সিপিআই বা সিপিআইমৰ যি দল আছিল তেওঁলোকক দিবলৈ প্ৰদান কৰিছে আন এটা সমষ্টি বঙাইগাঁও সমষ্টিটো অৰ্থাৎ আঞ্চলিক দলৰ কোনোবা এটা অৰ্থাৎ ৰাইজৰ দল অন্যথা অসম জাতীয়তাবাদী দলক প্ৰদান কৰিবৰ বাবে এনেধৰে সমিল মিলেৰে যদি নিৰ্বাচনী প্ৰচাৰ চলাই বা নিৰ্বাচন চলাই তেতিয়া হলে আগন্তুক উপনিৰ্বাচনত বিজেপিয়ে বাৰুকৈ মুখ থেকেচা খাব বুলিও মন্তব্য কৰিলে অখিল গগৈ আৰু কি মন্তব্য কৰিলে হেয়া শুনাই ল'ব বিচাৰিছো বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া তথা কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়ালৈ পঠাবলৈ সকলোবিলাক কাৰ্যনিৰ্বাহক সদস্য আৰু দলৰ প্ৰত্যেকখন জিলা সমিতি সভাপতি আৰু সম্পাদকে স্পষ্টভাৱে মত পোষণ কৰা বিষয় কেইটামানক লৈ আজিৰ এই প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছে আৰু এই প্ৰস্তাৱটো বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া তথা কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়ালৈ পঠাবলৈ আৰু বিৰোধী ঐক্যমঞ্চৰ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়ালৈ পঠিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমাৰ এই প্ৰস্তাৱটো মূলতঃ 2024 চনৰ যে উপনিৰ্বাচন অসমত হ'বলগীয়া 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন তাৰ ওপৰত ভিত্তি কৰি তাৰ ওপৰত লোৱা হৈছে এই প্ৰস্তাৱত আমি স্পষ্টকৈ কেইটামান কথা কৈছো যে আগন্তুক উপনিৰ্বাচনত সন্মিলিতভাৱে বিৰোধী ঐক্যমঞ্চই অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ যিটো ঐক্যমঞ্চ বিৰোধী দলসমূহৰ ঐক্যমঞ্চই সন্মিলিতভাৱে 2024 চনৰ উপনিৰ্বাচনৰ 5খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে আমি এই প্ৰস্তাৱটো কংগ্ৰেছ দলৰ প্ৰতি এটা বিশেষ ধৰণৰ আহ্বান জনাইছো আৰু সেই আহ্বানৰ ভিত্তিত আমি আগন্তুক 5টা বিধানসভাৰ উপনিৰ্বাচনত 3টা কংগ্ৰেছ দলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এটা আঞ্চলিক শক্তিৰ কাৰণে এৰি দিবৰ কাৰণে
আৰু এটা বামপন্থী দলৰ কাৰণে এখন আসন এৰি দিবৰ কাৰণে আমি অনুৰোধ জনাই এই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰস্তাৱটো অতি স্পষ্টভাৱে আমি কৈছোঁ যে 2024 চনৰ 5খন বিধানসভাৰ উপনিৰ্বাচনত বঙাইগাঁও বিধানসভা সমষ্টিটো আঞ্চলিক দলৰ কাৰণে এৰি দিব লাগে আৰু বিহালী বিধানসভা সমষ্টিটো বামপন্থী দলসমূহৰ কাৰণে এৰি দিব। আৰু আমি এই প্ৰস্তাৱত কৈছোঁ যে বাকী 3টা সমষ্টি চামগুৰি, তাৰপিছত কাছাৰৰ ধলাই আৰু চিডলি, এই 3টা বিধানসভা সমষ্টিত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰে। আমি প্ৰস্তাৱটো এটা কথা আমি উনুকিয়াই দিছোঁ যে আমি ধান খেতি কৰিছোঁ একেলগে, আমি ধান কাটিছোঁ একেলগে, আমি ভাতো বনাইছোঁ একেলগে, কিন্তু খাবৰ সময়ত অকল এজন মানুহে যদি ভাত খায় তেতিয়াহ'লে এইটো কেতিয়াও গণতান্ত্ৰিক নীতি নহ'ব, এইটো অগণতান্ত্ৰিক আৰু দমনীয় নীতি। আৰু সেইকাৰণে কেৱল আৰু কেৱল কংগ্ৰেছ দলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 70990171